প্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈ আপোনালোকৰ যোগেদি আজি অসমবাসী ৰাইজে গম পাইছে যে নুমলী কুঁৱৰীৰ যিটো ঐতিহাসিক যিটো আমাৰ নুমলী কুঁৱৰীৰ হিষ্ট্ৰী। কাৰণ আপোনালোকে গম পাইছে আমাৰ যিটো নুমলী কুঁৱৰী যেতিয়া নুমলীগড় দলনিত দাব দি পেলাই নাইকিয়া হ'ল, সেই দলনিত আজি এখন দুষ্কৃতিকাৰীয়ে মাটি বেদখল কৰি পেলাই তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰি আছে আৰু কিছুমান দুষ্কৃতিকাৰীয়ে নাম গোপনে ৰাখি পেলাই মজাদাৰ লগত নাই কেনেকৈ গোপন বুজাবুজি কৰিছে আমি নাজানো। পিছে আমি নুমলীগড়বাসী ৰাইজ ক্ষোভিত হৈ পেলাই আজি বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি আমি নুমলীগড়বাসী ৰাইজ হিচাপে আজি চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি কপি দিবলৈ আহিছোঁ। ইয়াৰ পিছত যদি কোনো ধৰণৰ ব্যৱস্থা নলয় আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আমি নুমলীগড় তিনিআলিতে বদ্ধ কৰি বুলি পেলাই আজিৰ এই প্ৰতিবাদী স্থলীৰ পৰা ঘোষণা কৰিছোঁ। ধন্যবাদ। আজি আমি গোটেই নুমলীগড়বাসী ৰাইজ ইয়াত চাৰ্কল অফিচত আহিছিলোঁ, কিয় আমাৰ যি নুমলীগড় ঐতিহাসিক পিটনিত যি জলস্তৰ আছে তাত বেদখল কৰাৰ কাৰণে আমি আগতেও আহিছোঁ। তাত আহি পেলাই জনাইছিলোঁ তেখেতক, কিন্তু তেখেতসকলে 17 তাৰিখে এটা টাইম দিছিলে, কিন্তু সেই টাইম দি আমাৰ চাৰ্কল অফিচাৰ বাইদেউ নগ'ল। আমি তাত অপেক্ষা কৰি তেখেত নোযোৱাৰ কাৰণে আমি আকৌ আহিবলগীয়া হ'ল। আৰু অনাগত দিনত যদি তেখেতে কোনো ষ্টেপ নলয় তেনেহ'লে আমি ইয়াতকৈ আৰু বেলেগ ষ্টেপ ল'বলগীয়া হ'ব পাৰে আৰু আমি যি পৰ্যায়লৈ যাব লাগে সেইটো তাৰলৈকে যাম। ইমান